এপ্লাইড সায়েন্স চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আমি সলিউশন চেপ্টাৰৰ কলিগেটিভ প্ৰপাৰ্টিজৰ কিবা কিবি বস্তু ডিসকাস কৰি আছিলো নিউমেৰিকেল এপ্ৰোচত কেনেকৈ কৰো আমি গতিকে কলিগেটিভ প্ৰপাৰ্টি বিলাক কি হয় সেইবোৰৰ বিষয়ে ডিসকাস কৰিছিলো গতিকে আজি আমি যেটো আমাৰ শেষৰটো কলিগেটিভ প্ৰপাৰ্টি দ্যাট ইজ অসমোটিক প্ৰেছাৰৰ ওপৰত আমি ডিসকাস কৰিম অসমোটিক প্ৰেছাৰৰ লগত ৰিলেটেড যিখিনি ফৰ্মুলা আছে সেইখিনি আমি চাম আৰু এটো হৈছে তোমাৰ ফোৰ্থ নাম্বাৰ যেটো তোমাৰ কলিগেটিভ প্ৰপাৰ্টি হেতু অসমোটিক প্ৰেছাৰ এতিয়া অসমোটিক প্ৰেছাৰ নো কি অলপ সেই বিষয়ে জানিব লাগিব অসমোটিক প্ৰেছাৰ ইট ইজ এন এক্সটাৰ্নাল প্ৰেছাৰ যেটো বাহিৰৰ পৰা আমি দিম সলিউশনত আমি এপ্লাই কৰিম সেই প্ৰেছাৰটো যেটো হ'ব তোমাৰ যাতে সলভেন্টৰ প্ৰিভেন্ট হয় সলভেন্টৰ যেটো মুভমেন্ট হেতু যাতে প্ৰিভেন্ট হয় to prevent the movement of or the flow of solvent into the solution through semi-permeable membrane. এটা এক্সটাৰ্নাল প্ৰেছাৰ হয় অসমোটিক প্ৰেছাৰ এটা এক্সটাৰ্নাল প্ৰেছাৰ যেটো আমি সলিউশনত দিও কিহৰ কাৰণে দিও যাতে সলভেন্টৰ ফ্লোটো বন্ধ হয় থ্ৰু সেমি পার্মিয়েবল মেমব্রেন এটা সেমি পার্মিয়েবল মেমব্রেন মানে কি সেমি পার্মিয়েবল মেমব্রেন আমি শর্টলি SPM বুলি ক'ব পাৰো সেমি পার্মিয়েবল মেমব্রেন সেমি পার্মিয়েবল মেমব্রেন মানে হৈছে তোমাৰ এনেকুৱা এটা মেমব্রেন হয় যেটো তোমাৰ সলিউটক পাস হ'ব নিদিয়ে সলভেন্টক পাস হ'ব দিয়ে ঠিক আছে it is a type of membrane which allows the free passage of solvent molecule অকল সলভেন্ট মলিকুল পাস হ'ব পাৰে সলিউট মলিকুল পাস হ'ব নোৱাৰে গতিকে হেতু হৈছে তোমাৰ সেমি পার্মিয়েবল মেমব্রেন গতিকে সেমি পার্মিয়েবল মেমব্রেনৰ ক্ষেত্ৰত কৈছে এটো যে অসমোটিক প্ৰেছাৰ এনেকুৱা এটা প্ৰেছাৰ যেটোৱে মুভমেন্ট অফ সলভেন্টক প্ৰিভেন্ট কৰে সলিউশনৰ ক্ষেত্ৰত দিয়া প্ৰেছাৰ এটা যিয়ে মুভমেন্ট অফ সলভেন্টক প্ৰিভেন্ট কৰে থ্ৰু দ্য সেমি পার্মিয়েবল মেমব্রেন নরমালি তো সলিউটটো যাব নোৱাৰে নরমালি সেমি পার্মিয়েবলদি সলভেন্টে মুভমেন্ট কৰে ঠিক আছে ফ্ৰী মুভমেন্ট অফ দ্য সলভেন্ট মলিকুল গতিকে হেতু হৈছে তোমাৰ ডেফিনেশনটো তুমি তোমালোকে যিকোনো হেৰিতে পাই যাবা যিকোনো কিতাপত ধুনিয়াকে পাই যাবা অলপ চাই লবা আমি যেহেতু নিউমেৰিকেল এপ্ৰোচটো কৰিছো গতিকে ফৰ্মুলা বিলাকলৈকে আমি ফাৰ্ষ্টতে যাম ঠিক আছে আমি অসমোটিক প্ৰেছাৰক পাইৰে ডিনোট কৰো pi is the symbol you have used we usually use আমি ইউজ কৰো to denote the osmotic pressure right ঠিক আছে osmotic pressure লগত তোমালোকৰ ফৰ্মুলা আছে এনেকুৱা osmotic pressure is directly proportional to c মানে হৈছে concentration যেটো আমি মোলালিটিত কনসিডাৰ কৰিম মোলাৰিটি not মোলালিটি মোলাৰিটিত কনসিডাৰ কৰিম আৰু হে at constant এটো হল তোমালোকৰ অসমোটিক প্ৰেছাৰৰ ফৰ্মুলা it is related to your concentration directly proportional to concentration at constant temperature আৰু যদি এটো directly proportional আৰু এটা ফৰ্মুলা পাবা directly proportional to T at constant C মানে উল্টাটো ইয়াৰে constant C directly proportional to constant C directly proportional to constant T এটো হৈছে তোমাৰ অসমোটিক প্ৰেছাৰৰ দুটা আমি ল বুলি ক'ব পাৰো নাম্বাৰ অফ এটো তোমাৰ কি মোলাৰিটি কনসেন্ট্ৰেশন টার্ম C মানে কনসেন্ট্ৰেশন টার্ম আৰু এইকিটা যেতিয়া আমি তোমাৰ ইকুৱেলাইজ কৰিম কি কৰিম আমি যেতিয়া কোনবা প্ৰপোৰ্শনাল সাইন যেতিয়া ইকুৱেলাইজ কৰো আমি কনস্ট্যান্ট লাগা হয় ঠিক আছে তো ওভাৰঅল আমি এটা পাম pi equals to এনেকে r টো আমি আগতে লিখিব পাৰো যেতিয়া ইকুৱেল সাইন আহিব এটা কি আহিব কনস্ট্যান্ট আহিব CT এনেকে লিখিব পাৰা আৰু তাক যদি আমি অৰ্গানাইজ কৰি লিখো কি হ'ব CRT এনেকুৱা ধৰণৰ গতিকে এটো হৈছে তোমাৰ অসমোটিক প্ৰেছাৰৰ ফৰ্মুলা এই ফৰ্মুলাটোতে আমি কোৱেশ্চন বিলাক কৰিম নিউমেৰিকেলস বিলাক কৰিম এটো হৈছে অসমোটিক প্ৰেছাৰৰ ফৰ্মুলা এতিয়া এটোক যদি আকৌ এক্সপান্ড কৰো কি হ'ব সো নেক্সট ভিডিওত আমি চাম এটোক যদি এক্সপান্ড কৰো আমি পালো কি pi equals to CRT C মানে কি C is the concentration term concentration আমি কোড কনসিডার কৰিম concentration to consider কৰিম molarity মানে কি আছিলে number of moles of solute volume of solution in liter গতিকে number of moles divided by volume into RT আৰু R টো কি হয় R টোক আমি এটা বস্তু জানো এটো আমি কাৰ লগত ৰিলেট কৰিব পাৰো এটো ৰিলেট কৰিব পাৰো PV equals to nRT লগত আমি এই ফৰ্মুলাটো ৰিলেট কৰিব পাৰো ঠিক আছে এটো কি হয় আইডিয়াল গ্যাস ইকুয়েশন গতিকে R2 কি হয় গ্যাস কনস্ট্যান্ট গতিকে PV equals to nRT লগত যদি তোমালোকে মনত ৰাখা ফৰ্মুলাটো অসমোটিক প্ৰেছাৰৰ কোৱেশ্চন বিলাক তোমালোকে কৰিব পাৰিবা ইট ইজ ৰিলেটেড টু দা অসমোটিক প্ৰেছাৰ PV equals to nRT কি ডিফাৰেন্স আছে তুমি পাই টো PV বুলি ধৰি লোৱা বাকিখিনি তো nRT এনেকৈ আছে ন গতিকে এইখিনি ফৰ্মুলা আমি ইউজ কৰিম ফাৰ্ষ্টতে এটো ইউজ কৰিম এটা হল তোমাৰ pi equals to CRT আৰু এটা হল তোমাৰ এটো যদি তুমি এটো
এক্সপান্ড কৰি দিয়া নাম্বাৰ অফ মোলছ অফ সলিউট ভলিউম অফ সলিউশন ইন লিটাৰ গতিকে আমি এতিয়া এইখিনি এই দুটা ফৰ্মুলা মেইনলি মনত ৰাখা ফৰ অস্মটিক প্ৰেছাৰ তাৰপিছত আমি এতিয়া নিউমেৰিকেল বিলাক কৰিম অংকবিলাক কৰিব যত্ন কৰিম ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা 200 centimeter of a solution of an aqueous solution of a protein contains ইমান গ্ৰাম of protein ঠিক আছে তোমাক এটা দিয়া আছে 200 centimeter 200 centimeter cube ইয়াৰ পৰা আমি কনভাৰ্ট কৰিম কিবা কিবি the osmotic pressure of such solution at 300 Kelvin is found to be this osmotic pressure দিয়া আছে আমাক মোলাৰ মাছ উলিয়াব দিছে এতিয়া তুমি যদি ফৰ্মুলাটো যোৱা এক্সপান্ড কৰিব যোৱা মোলাৰ মাছটো ইয়াতে ক'ত পাবা এটো যদি আকৌ এবাৰ এক্সপান্ড কৰা তোমালোকে চোৱা মই এটা দেখাই দিছো গিভেন মাছ বাই মোলাৰ মাছ ভলিউম 1000 একেই বস্তু এটা ফৰ্মুলা মনত ৰাখিবা তোমাৰ 10টা ফৰ্মুলা বস্তু মনত ৰাখা হৈ যাব এক্সপান্ড কৰা এইটো পায়ে ৰাখা কি হ'ব 1000 ওপৰত গ'ল v r into t এনেকৈ মনত ৰাখিব পাৰা এক্সপান্ডটো নিজৰ কথা মানে তুমি যদি ফৰ্মুলাটো জানা ডেফিনেটলি ইউ কেন এক্সপান্ড ধুনীয়াকৈ এক্সপান্ড কৰিব পাৰিবা গতিকে এইটো হৈছে তোমাৰ এনেকৈ এক্সপান্ড কৰিব পাৰিবা তো এতিয়া আমি বস্তুবিলাক দিয়া আছে যিবিলাক বস্তু দিয়া আছে আমি সেইবোৰ চাই লওঁ আমাক দিয়া আছে পাই মিন্স অস্মটিক প্ৰেছাৰ আমাক দিয়া আছে অস্মটিক প্ৰেছাৰৰ ভ্যালুটো কিমান দিয়া আছে 2.57 into 10 to the power minus 3 bar এটো অস্মটিক প্ৰেছাৰৰ ভ্যালু দিয়া আছে আমি উলিয়াব লাগে m মানে মোলাৰ মাছ ক্যালকুলেট দা মোলাৰ মাছ অফ দা সলিউশন ক্যালকুলেট দা মোলাৰ মাছ এইটো উলিয়াব লাগে m টো উলিয়াব লাগে ঠিক আছে বাকিখিনি আমাক দিয়া আছে কি দিয়া আছে চোৱা গিভেন মাছ দিয়া আছে নেকি সৰি গিভেন মাছ দিয়া আছে নেকি গিভেন মাছ দিয়া আছে ডেফিনেটলি দিয়া আছে ইমান গিভেন মাছ প্ৰটিনৰ মাছটো দিয়া আছে গিভেন মাছ ভলিউম দিয়া আছে দিস ইজ হোৱাট 200 সেন্টিমিটার কিউব মানে কি আমি কি জানো ভলিউম মানে কি ভলিউমৰ ইউনিটটো কি এই যদি তোমাৰ কিউবত যদি থাকে আমি জানো যে কিউবত হলে কি হ'ব ভলিউম হ'ব সদায় সেন্টিমিটার কিউব হ'ব পাৰে ডেসিমিটার কিউব হ'ব পাৰে গতিকে হেতু বস্তু মনত ৰাখিবা তোমালোকে সেন্টিমিটার কিউব দিয়া আছে তাক আমি কনভার্ট কৰিম ভলিউমৰ লগত আমি ভলিউমটো কনভার্ট কৰিম ঠিক আছে এতিয়া তোমাৰ কি দিয়া আছে গিভেন মাছ দিয়া আছে কিমান গিভেন মাছ দিয়া আছে 1.26 গ্রাম আৰু কি দিয়া আছে অস্মটিক প্ৰেছাৰ দিয়া আছে টেম্পাৰেচাৰ দিয়া আছে টেম্পাৰেচাৰ দিয়া আছে 300 কেলভিন গতিকে দিয়া থকা বস্তুবিলাক চাই লোৱা আৰু আমাক দিয়া আছে ভলিউমটো ভলিউম দিয়া আছে ভলিউম 200 সেন্টিমিটার কিউব এটা সেন্টিমিটার কিউবক যদি তুমি কনভার্ট কৰা তোমালোকে যদি কনভার্ট কৰিব বিচাৰিছা কেনেকৈ সেন্টিমিটার কিউবক কনভার্ট কৰিবা সেই বস্তুটো চাব লাগিব তোমালোকৰ কিছুমান ইউনিট কনভাৰ্সন থাকে সেন্টিমিটার কিউবক যদি তুমি কনভার্ট কৰিব বিচাৰা লিটাৰলৈকে কেনেকৈ কনভার্ট কৰিবা centimeter cube equals to 0.22 liters centimeter cube equals to 0.22 liters তোমালোকে 0. centimeter inverse to যদি তুমি কনভার্ট কৰিব বিচাৰিছা centimeter cube টুক 0.22 liters এই কনভার্সন খিনি চাবা কোনটোক ml বুলি কয় কোনটোক লিটাৰ বুলি কয় এই কনভার্সন খিনি চাবা তোমালোকে ঠিক আছে গতিকে এটো হল তোমাৰ দিয়া থকা বস্তুখিনি তাৰ পিছত আমাৰ কি দিয়া আছে r ৰ ভ্যালু দিয়া আছে সৰি r ৰ ভ্যালু দিয়া নাই কিন্তু r ৰ ভ্যালুটো আমি কি লম যেহেতু 12 ত দিয়া আছে 12 ৰ যেটো r ৰ ভ্যালু r is the universal gas constant আৰু r ৰ ভ্যালু তোমাৰ বেলেগ ধৰণে হ'ব এতিয়া তোমাৰ যদি আমি SI ইউনিট কনসিডাৰ কৰো r ৰ ভ্যালুটো হ'ব তোমাৰ এটো r equals to 8.314 joule 8.314 mole joule per Kelvin ঠিক আছে মনত ৰাখিবা joule per mole per Kelvin আৰু সেই একেটা r ৰ ভ্যালু যদি আমি তোমাৰ হেয়াত ল 12ত ল এটো হ'ব 83 লিটাৰ বাৰ গতিকে তোমালোকে এই ভ্যালু বিলাক মনত ৰাখিবা ঠিক আছে লিটাৰ বাৰ তাৰ পিছত তোমাৰ আহিব পাৰ মোল পাৰ কেলভিন গতিকে ইউনিট বিলাক মনত ৰাখিবা এইটো কেলভিন হয় দেই গতিকে পাৰ মোল পাৰ কেলভিন গতিকে আমাক যেহেতু 12ত দিয়া আছে তো আমি 12ৰ ভ্যালুটো পুট কৰিম ঠিক আছে যত যেতিয়া যি ভ্যালু লাগে আমি তেনেকে একৰ্ডিংলি পুট কৰিব লাগিব এতিয়া এইটো ভ্যালুটো আমি এনেকে পুট কৰিম গতিকে গোটেইখিনি বস্তু আমাক দিয়া আছে সো জাস্ট পুট এভৰিথিং ফৰ্মুলাটো পুট কৰি দিয়া আমি কি জানো
given mass by molar mass volume in liter এটো লিটাৰতে দিয়া আছে কনভাৰ্ট কৰিবলগীয়া নাই এইটো 1000 লৈ দিয়া গতিকে ডাইৰেক্ট ভলিউম বুলি লিখিব পাৰা তুমি এইটো ইনটু কি আছিলে আকৌ ফৰ্মুলাটো চাই লোৱা এবাৰ r ইনটু t r ইনটু t এতিয়া আমাক কি লাগে আমাক লাগে m m equals to w into v মানে ভলিউম m r into t বাস পুট কৰি দিয়া ভ্যালুজ খিনি সৰি এইটো তোমাৰ হেৰি হ'ব পাই দিয়া আছে ভ্যালু তোমাৰ কি দিয়া আছে w কিমান দিয়া আছে 1.26 গ্রাম 0.200 L আর ভ্যালুটো 0.083 into 300 কেলভিন ঠিক আছে ডিভাইডেড বাই কিমান হ'ব ইউনিটটো নিলিখিলেও কথা নাই একেলগে লাষ্টত একেলগে ইউনিটটো লিখিলেও ইট ইজ ওকে একেলগে লাষ্টতো লিখি দিব পাৰা এইটো 1.26 আৰু পাই দিয়া আছে কিমান তোমালোকৰ পাই দিয়া আছে 2.57 into 10 to the power minus 3 এইখিনি গোটেইখিনি ভ্যালু পুট কৰি পেলাই তোমালোকে চাই লোৱা এবাৰ গোটেই অংকটো গোটেই প্ৰশ্নটো এবাৰ চাই লোৱা তোমালোকে এনেকে তোমালোকে পুট কৰি ল'ব লাগিব ভ্যালুজ খিনি ঠিক আছে গোটেইখিনি ভ্যালু তোমালোকে যেতিয়া পুট কৰি ল'বা তেতিয়া তোমালোকৰ ইজি হ'ব কৰোতে ঠিক আছে তেতিয়া তোমালোকৰ ইজি হ'ব 300 কেলভিন 0.303 গতিকে সেইখিনি তোমালোকৰ উলিয়াই ল'ব লাগিব ঠিক আছে তো এনেকে তোমালোকে গোটেইখিনি যদি কোৱেশ্চনটো সলভ কৰা তেতিয়া তোমালোকৰ আনসাৰ কি ওলাব সৰি ভলিউমটো তোমালোকৰ তলত আহিব কাৰণ 1000 টো ওপৰত যাব ন তো ভলিউমটো তোমালোকৰ তলত আহিব হা এখিনি কেয়াৰফুল হ'বা অলপমান ভলিউমটো তলত আহিব এনেকুৱা হ'ব 1 বাই হ'ব যেহেতু আমি কনভাৰ্ট কৰিব নালাগে গতিকে এখানে এইটো কি ডাইৰেক্টলি ভলিউমটো ইয়াতে লিখি দিয়া 0.200 ভলিউমটো তোমালোকৰ ওপৰত নহয় তলত থাকিব ঠিক আছে অলপ কেয়াৰফুল হ'বা যেতিয়া আমি ক্যালকুলেশনখিনি কৰো এনেকে হ'ব বস্তুটো তোমালোকৰ ঠিক আছে এনেকুৱা টাইপৰ হ'ব 1.26 into 0.083 into 300 divided by 257 into 10 to the power minus 3 আৰু 0.200 এইখিনি গোটেইখিনি ভ্যালু পুট কৰি দিয়া তোমালোকে পুট কৰি দিলে তোমালোকে আনসাৰটো পাবা আনসাৰটো হ'ব 61.022 61.022 গ্রাম পার মোল আমাক কি উলিয়াব দিছে মোলাৰ মাছ উলিয়াব দিছে গতিকে এইটো হ'ব তোমালোকৰ আনসাৰ চাবা এইটো ইনটেক্স কোৱেশ্চন হয় মই জাস্ট এপ্ৰোচটো শিকাব যত্ন কৰিছো তোমালোকৰ আনসাৰটো হ'ব এইটো আনসাৰ কিমান হ'ব তলত নেদেখিব পাৰা এইকাৰণে ইয়াতে লিখি দিছো 61.022 61.022 গ্রাম পার মোল বি কেয়ারফুল হা কেয়ারফুল হবা যেনেকে মই ভলিউমটো খেলি মেলি কৰিছিলো অকমান ভলিউমটো চাই ল'বা যেতিয়া আমি কনভাৰ্ট কৰো 1000 টো ওপৰত গুচি যায় ভলিউমটো তলত আহে তাৰমানে ভলিউমটো কি থাকে তোমাৰ ডিনোমিনেটৰত থাকে হয় নে নহয় গতিকে সেনেকে তোমালোকে চাই ল'বা ক'ত কেনেকে কি থাকে ফৰ্মুলাটোৰ পৰা একদম জাস্ট গোটেইখিনি বস্তু দিয়া আছে ইউ জাস্ট হেভ টু বি কেয়াৰফুল ক'ত কেনেকে পুট কৰিব লাগে বস্তুটো ঠিক আছে সো এইটো হৈছে তোমালোকৰ এপ্ৰোচটো আই হোপ তোমালোকে বুজি পাইছা যদি কোৱেশ্চন খেলি মেলি থাকে কিবা বা ময়ো কেতিয়াবা মিষ্টেক কৰিব পাৰো যেনেকে এইটো ভলিউমটো অলপ মিষ্টেক হৈ গৈছিলে মোৰ চাবা তোমালোকে হা গতিকে সেনেকে তোমালোকে কোৱেশ্চনটো সলভ কৰিবা আৰু এবিলাক কনভাৰ্ট কৰি ল'বা এনেকে এইটো তোমাৰ কেনেকে কনভাৰ্ট লিটাৰলৈকে কনভাৰ্ট কৰিলো আমি গতিকে কনভাৰ্সন খিনি ইম্পৰ্টেন্ট কেতিয়াবা আমি কনভাৰ্সন খিনিয়ে ডিসকাস কৰিম ঠিক আছে ফিজিকেলৰ কেনেকে কনভাৰ্ট কৰে এতিয়া এইটো ভিডিঅ'ত মই ইনক্লুড কৰা নাই কেতিয়াবা কেনেকে কনভাৰ্ট কৰে তোমাৰ এটা ইউনিটৰ পৰা এটা ইউনিটলৈকে যেনেকে সেন্টিমিটাৰ কিউবৰ পৰা লিটাৰ কেনেকে কনভাৰ্ট কৰিম ডিএম কিউবৰ পৰা লিটাৰ কেনেকে কনভাৰ্ট কৰিম সেইবোৰ কেতিয়াবা আমি এটা ভিডিঅ'ত ডিসকাস কৰিম তোমালোকে যদি বিচাৰা ডিসকাস কৰিব তেনেহলে কমেন্ট সেকশনত মোক জনাবা নেক্সট কোৱেশ্চনটোলৈকে যাও the osmotic pressure of solution at 0 degree centigrade is 4 atm what will be its osmotic pressure at 564 Kelvin under a similar condition আমাক দুটা অসমটিক প্ৰেছাৰৰ কম্পাৰিজন উলিয়াব দিছে ইয়াতে তোমালোকে কোৱেশ্চনটো ভালকে পঢ়ি চোৱা আমাক দুটা অসমটিক প্ৰেছাৰৰ কম্পাৰিজন উলিয়াব দিছে ইয়াতে চোৱা অসমটিক প্ৰেছাৰ এটা সলিউশনত দিয়া আছে যে 0 ডিগ্ৰী সেন্টিগ্ৰেড at 4 atm 0 ডিগ্ৰী সেন্টিগ্ৰেডত 4 atm হ'ব what will be the osmotic pressure at ইমান বেলেগ এটা টেম্পাৰেচাৰত সেই সেম কন্ডিশনত এটমস্ফেৰিক তোমাৰ অসমটিক প্ৰেছাৰ কিমান হ'ব
ঠিক আছে গতিকে আমি যদি এটাক যদি আমি পাই 1 বুলি ধৰো এটাক যদি পাই 1 বুলি ধৰো এটা অস্মটিক প্ৰেচাৰক আৰু এটাক যদি পাই 2 বুলি ধৰো পাই 1 আৰু পাই 2 ৰ ফৰ্মুলা দুটাৰ পৰা আমি উলিয়াব পাৰিম CRT1 CRT2 এনেকে ঠিক আছে CRT1 আৰু CRT2 গতিকে ইয়াৰ পৰা আমি এনেকে দুটা ফৰ্মুলা যেতিয়া আমাক দিয়া থাকিব তাৰ পৰা আমি উলিয়াব পাৰিম এটা তোমালোকে পুট কৰি দিয়াচোন দুটাই ডিভাইড কৰি দিয়া 1 বুলি ধৰা এইটো 1/2 কৰি দিয়া 1 1 divided by 2 কি হ'ব তেতিয়া পাই 1 পাই 2 CR1 T1 CRT2 কি কি কাটা যাব C সেম হ'ব কনসেন্ট্রেশন সেম টাইপ অফ সলিউশন বুলি কৈছে R2 তো ৰেট R2 তো তোমাৰ গ্যাস কনস্ট্যান্টে হয় গতিকে R2 ক্যান্সেল যাব তো আমাৰ থাকিল T1/T2 আৰু আমাক কিবা কিবি দিয়া আছে কি দিয়া আছে পাই 1 ৰ বস্তুবিলাক দিয়া আছে 0 ডিগ্ৰী সেন্টিগ্ৰেড 0 ডিগ্ৰী সেন্টিগ্ৰেড মানে কিমান হ'ব 0 ডিগ্ৰী সেন্টিগ্ৰেড মানে 273 কেলভিন 273 কেলভিন আৰু ইয়াতে আমাক পাই 1 ৰ ভ্যালুটো কিমান দিয়া আছে 4 atm 4 divided by পাই 2 ৰ ভ্যালু আমি নাজানো টেম্পারেচার T1 কিমান দিয়া আছে 0 ডিগ্ৰী সেন্টিগ্ৰেড মানে কিমান 273 কেলভিন আৰু T2 কি T2 দিয়া আছে তোমাৰ 546 কেলভিন গতিকে আৰামছে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম আৰামছে আমি ইয়াৰ পৰা পাই 2 টো উলিয়াব পাৰিম একদম ধুনীয়া প্ৰশ্ন এইটো ঠিক আছে তো পাই 2 টো যদি উলিয়াব খুজিবা কি কৰিবা পাই 2 equals to 546 into 4 cross multiply কৰা divided by 273 তো আলটিমেটলি গৈ থৈ তোমালোকে পাই 2 পাবা কিমান জাস্ট নৰ্মাল ক্যালকুলেশন জাস্ট কম্পাৰিজন কৰিব লাগে দুটা বস্তু 8 atm তোমালোকে যদি এটো ক্যালকুলেট কৰা you will get 8 atm so atmospheric pressure if the conditions are same no need to consider the C and R value concentration আৰু যেটো তোমাৰ গ্যাস কনস্ট্যান্টৰ ভ্যালু সেম থাকিব তো তেনেকে আমি কম্পেয়াৰ কৰি পেলে 1/2 কৰিলে এটো ধুনিয়াকে আৰামছে কোৱেশ্চনটো ওলাই যাব এনেকুৱা ধৰণৰ কোৱেশ্চনজো কেতিয়াবা পৰীক্ষাত সুধিব পাৰে দুটা অস্মটিক প্ৰেসাৰৰ তোমাক ইনফৰমেশন দিয়া আছে এটা পার্শিয়াল ইনফরমেশন দিয়া আছে যাৰ পৰা আমি উলিয়াব লাগিব গতিকে তেনেকে তোমালোকে কি কৰিব পাৰা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে ট্ৰাই কৰিব পাৰা so it is one of the important question ভালকে চাবা I hope তোমালোকে বুজি পাইছা কোৱেশ্চনটো we are going to proceed for the next question 18 gram of glucose and 6 gram of urea are dissolved in 1 liter aqueous solution at 27 degrees centigrade calculate the osmotic pressure of the solution আমাক অস্মটিক প্ৰেসাৰ উলিয়াব দিছে যত দুটা বস্তু আছে কি আছে ইউৰিয়া আছে লগতে তোমাৰ গ্লুকোজ আছে আৰু মলিকুলাৰ ফৰ্মুলাও দিয়া আছে মলিকুলাৰ ফৰ্মুলা দিয়া আছে ইউৰিয়াৰ মলিকুলাৰ ফৰ্মুলা কিন্তু ইয়াতে দিয়া নাই ইউৰিয়াৰ মলিকুলাৰ ফৰ্মুলা দিয়া নাই কেতিয়াবা দিয়া নাথাকিব পাৰে মই আগতেও তোমালোকক কৈছো কেতিয়াবা দিয়া নাথাকিব পাৰে কিন্তু আমি জানিব লাগিব যে ইউৰিয়াৰ যেটো মানে এটো হল তোমাৰ ইউৰিয়া আৰু যদি ইয়াতে আমি তাক মোলাৰ মাছটো উলিয়াও মোলাৰ মাছ অফ ইউৰিয়া কিমান হ'ব তোমালোকে এটো ক্যালকুলেট কৰি চাবা মোলাৰ মাছ অফ ইউৰিয়া is 60 গ্রাম পার মোল চাবা নাইট্ৰজেনৰ 14 হাইড্ৰজেনৰ কিমান হাইড্ৰজেনৰ 1 কাৰ্বনৰ 12 অক্সিজেনৰ 16 গোটেখিনি কিমান মলিকুল আছে হাইড্ৰজেনৰ 4টা মলিকুল নাইট্ৰজেনৰ 2টা মলিকুল অক্সিজেনৰ 1 কাৰ্বনৰ 1 গতিকে হেনেকে উলিয়াই তোমালোকে পাৰিবা এটো হৈছে তোমাৰ মলিকুলাৰ মাছ অফ ইউৰিয়া 60 গ্রাম পার মোল গতিকে আমি এতিয়া জাস্ট অস্মটিক প্ৰেসাৰৰ ফৰ্মুলা বহাই দিলে হৈ যাব খালি এটা দুটা যেটো সলিউশন দিছে আমাক দুটা সলিউশনৰ বস্তুখিনি আমি কি কৰিব লাগিব এড কৰিব লাগিব we have to add both the things আমি জানো যে পাই ইকুয়ালস টু কি এনআরটি আমি জানো আমাক কি উলিয়াব দিছে অস্মটিক প্ৰেসাৰে উলিয়াব দিছে পাই উলিয়াব দিছে এনআরটি হলে কি হ'ব তোমাৰ বস্তুখিনি তুমি উলিয়াই লোৱা নাম্বাৰ অফ মোলস টো উলিয়াই লোৱা n মানে কি নাম্বাৰ অফ মোলস নহয় জানো গতিকে এনআরটি পৰা সি পৰা উলিয়াব সি এনআরটি নহয় c by v হ'ব পাৰে কাৰণ c equals to কি আছিল n by v আছিল c equals to n by v এনেকে কৰিব পাৰা প্ৰথমতে নরমাল ফৰ্মুলাটো লিখি লোৱা তোমালোকে CRT লিখি লোৱা CRT c জাগাত n by v কৰা n by v কৰি পেলে উলিয়াই দিয়া আছে এটা নাম্বাৰ অফ মোলস দুটাৰে কনসিডাৰ কৰিব লাগিব গিভেন মাস বাই মোলাৰ মাস গ্লুকোজৰ পৰা গ্লুকোজৰ গিভেন মাস কিমান মোলাৰ মাস কিমান গ্লুকোজৰ মোলাৰ মাসটো উলিয়াব পাৰিবা না মলিকুলাৰ ফৰ্মুলাটো দিয়া আছে 180 হয় মলিকুলাৰ ফৰ্মুলা দিয়া আছে তোমালোকে যদি ক্যালকুলেট কৰি চোৱা 180 হ'ব 180 প্লাস কিয় কৰিছো দুটা মোলস আছে এটা গ্লুকোজৰ এটা ইউৰিয়াৰ গিভেন মাস বাই মোলাৰ মাস 60
এইটো হ'ল তোমাৰ গোটেই n, both n, যেহেতু দুটা পার্ট আছে সেইকাৰণে dissolve in 1 liter solution. ভলিউমটো কিমান হ'ব 1 হ'ব 1 লিটাৰ দিয়া আছে গতিকে we did not have to divide it by 1000 আমি 1000 এৰে ডিভাইড কৰাৰ কোনো প্ৰয়োজন নাই 1 লিটাৰ বুলি দিয়া আছে গতিকে সিম্পলি আমি কিহেৰে ডিভাইড কৰিম 1 এৰে ডিভাইড কৰিম এটো 1 তাৰ পিছত তোমাক টেম্পাৰেচাৰ দিয়া আছে গতিকে বাকিখিনি বস্তু পুট কৰি দিয়া আৰু যেটো আমাৰ ভ্যালু তুমি লবা এটো 0.083 এনেকৈ লব পাৰা ইনটু কিমান হ'ব টেম্পাৰেচাৰ দিয়া আছে টেম্পারেচার 27 ডিগ্রি সেন্টিগ্রেড 27 মানে কি 273 প্লাস 27 অর্থাৎ 300 কেলভিন হ'ব যদি আমি কেলভিনত কনভার্ট কৰো 300 কেলভিন গতিকে এইখিনি যদি তুমি সলভ কৰা তোমাৰ অসমোটিক প্ৰেসাৰ আহিব অসমোটিক প্ৰেসাৰৰ তুমি ATM ত পাবা এটমস্ফেৰিক প্ৰেসাৰটো এইখিনি যদি ক্যালকুলেট কৰা কিমান হ'ব কিমান তোমালোকে ক্যালকুলেট কৰি চাব পাৰা এইখিনি ক্যালকুলেট কৰিলে তোমালোকৰ আনসাৰ ওলাব 4. If you calculate this, you will get the answer 4.926 ATM. Be careful about unit. Unit লিখিব লাগিব at the end. গতিকে এইখিনি চোৱা এইটো কোৱেশ্চন বোলে কি দুটা দুটা বস্তু দি দিছে ভয় খাই গলো দেখোন নাজানো ন তেনেকুৱা কোনো কথা নাই একো কথাই নাই তেনেকুৱা দুটা সলিউশন দিয়া আছে দুইটাৰে বস্তুখিনি এড কৰা দুইটাৰে গোটেইখিনি ইনফৰমেশন দিয়া আছে আমাক গ্লুকোজৰ ফৰ্মুলা হৈতে দিয়া আছে আৰু তোমালোকে সেই বস্তুবিলাক অলপ সলপ জানিব লাগিব যে কাৰ্বনৰ যেনেকে 12 বুলি জানিব লাগিব অক্সিজেনৰ 16 নাইট্ৰজেনৰ 14 মোলাৰ মাছটো এনেকে জানিব লাগিব সেইখিনি জানিলেহে তোমালোকে ধৰিলা কেতিয়াবা দিয়া নাথাকিলেও প্ৰশ্নটো তোমালোকে হেনেকে উলিয়াই ল'ব পাৰি যেনেকে ইউৰিয়াৰ দিয়া নাছিলে কি কৰিছো আমি ইউৰিয়াৰ ক্যালকুলেট কৰি লৈছো গতিকে হেনেকে তোমালোকে সেই বস্তুবিলাক জানিব লাগিব কিছুমান ফৰ্মুলা যেনেকে ইউৰিয়াৰ প্ৰশ্ন সোধে ইউৰিয়াৰ কথা সোধে গতিকে ইউৰিয়াটো মনত ৰাখিবা যে ইউৰিয়াৰ মোলাৰ মাছটো 60 গ্ৰাম পাৰ মোল আৰু তাৰ পিছত তোমালোকে এনেকে জাস্ট সিম্পলি পুট কৰি দিবা ফৰ্মুলাখিনি তোমাৰ যিখিনি বস্তু দিয়া আছে ইউনিটটো আৰৰ ইউনিটটো চাবা এসআই হলে কি হ'ব এসআই হলে 8.314 জুল পাৰ কেলভিন পাৰ মোল আৰু যদি আৰৰ ভ্যালুটো এটমস্ফিয়াৰত হয় তেতিয়া হলে কি হ'ব এটিএম ৰ যদি লিখো লিটাৰ এটিএম পাৰ মোল পাৰ কেলভিন তেনেকুৱা হ'ব গতিকে অলপ চাই লবা তোমালোকে ইউনিটখিনি গতিকে এটো হৈছে তোমাৰ ওয়ান অফ দা ইম্পৰ্টেন্ট কোৱেশ্চনছ চাবা তোমালোকে কোৱেশ্চনটো ভালকে চাবা কিবা যদি ডাউট থাকে প্লিজ লেট মি নো সুধিবা আৰু ট্ৰাই ইয়োৰসেলফত দুটা কোৱেশ্চন দিছো মই তোমালোকে সেই দুটা কোৱেশ্চন ট্ৰাই কৰিবা আৰু যদি তোমালোকে মোৰ ভিডিওটো চাইছা প্লিজ আনসাৰ দিস কোৱেশ্চনছ বিলো যত্ন কৰি পেলাই নিজে যত্ন কৰিবা মই যিখিনি মই ডিসকাস কৰিছো তাৰ ওপৰত ভিত্তি কৰিয়ে দিছো মই তোমালোকে হেৰি কৰিবা কোৱেশ্চন কেইটা পঢ়ি চাবা পঢ়ি পেলাই যেটো আনসাৰ পোৱা প্লিজ লেট মি নো ইন দা কমেন্ট সেকশনত জনাবা সো দ্যাট আমি গম পাও মই গম পাও যে তোমালোকে মই যিখিনি বস্তু বুজাইছো তোমালোকে বুজি পাইছা বা তোমালোকৰ লাভ হৈ আছে গতিকে সেইখিনি বস্তুৰ ওপৰত কনসাৰ্ন হ'বা তো এই ভিডিওটো এইখিনিয়ে আছিল আই হোপ তোমালোকে বস্তুখিনি বুজি পাইছা যদি অলপ ফাস্ট টাইপৰ হৈছে তেতিয়াও মোক ইনফৰ্ম কৰিবা ভাল বেয়া যিকোনো বস্তু আগতে কিছুমান দুজন মানে কমেন্ট কৰিছে বস্তু কিছুমানত কনফিউজন হৈছে মই খুব ভাল পাইছো কাৰণ কিয় কেতিয়াবা কনফিউজ হ'ব পাৰে তোমালোকে ডাউটটো ক্লিয়াৰ কৰা হেতুহে এম যাতে তোমালোকৰ বস্তুবিলাক ভুল নহয় মই যিমানখিনি পাৰো সময় দি পেলাই তোমালোকক ট্ৰাই কৰিছো যাতে তোমালোকে সৰু সৰু টপিক বিলাকৰ পৰা যদি কোৱেশ্চন আহে তোমালোকে বোৰ্ডছত হওক এন্ট্ৰেন্সত হওক তোমালোকে কভাৰ কৰিব পাৰা I always try to help you people তোমালোকক হেল্প কৰিবৰ কাৰণে সদায় আছো মই গতিকে তোমালোকে ডেফিনেটলি মোক জনাবা বস্তুবিলাক কি লাগে কি নালাগে টপিক বিলাক কেনেকুৱা ধৰণৰ টপিক বিচাৰিছা আৰু যিখিনি বস্তু ডিসকাস কৰিছো নিজে এটা ধাৰণা কৰি ডিসকাস কৰিছো যে এইখিনি বস্তু বেনিফিশিয়াল হ'ব পাৰে সো লাইক দ্যাট হেনেকে এটা ডিজাইন কৰা হৈছে কোৰ্সটো মই হেনেকে ডিজাইন কৰিছো গতিকে তোমালোকৰ ফলৰ পৰা টপিকস পালে মোৰ কাৰণে কনভিনিয়েন্ট হ'ব বহুত বেছি কনভিনিয়েন্ট হ'ব আই হোপ তোমালোকে বুজি পাইছা তো তোমালোকে ইন্টাৰেকশন কৰিব পাৰা মোৰ লগত ইফ ইউ ৱান্ট টু ইন্টাৰেক্ট দেন প্লিজ কন্টেক্ট আস আমি তোমালোকৰ লগত ইন্টাৰেকশন কৰিম তো ডেফিনেটলি আৰু কিবা কোৰ্স লাগিলে যেনেকে 11 12 ৰ কিবা কোৰ্স লাগিলেও ইউ কেন সাজেষ্ট আস কেনেকুৱা ধৰণৰ কোৰ্স লাগে কি ধৰণৰ তোমালোকে আমাৰ লগত কেনেকে কানেক্ট হ'ব বিচাৰিছা কানেক্ট হ'ব পাৰা ইউ আৰ অলৱেজ ফ্ৰী টু কানেক্ট উইথ আস সদায় ফ্ৰী তোমালোকে কানেক্ট কৰিব পাৰা আৰু চেনেলটো চাবা আমাৰ সাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ কন্টেন্ট বিলাকৰ কাৰণে ট্ৰিক বিলাকৰ কাৰণে কিছুমান গতিকে আই হোপ তোমালোকে এনজয় কৰিছা আমাৰ লগত পঢ়া শুনা কৰি ভাল হওক তাকে আশা কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও